আজিৰ এই ভিডিঅ'টো এটা মন্দিৰৰ ডিজাইনৰ ওপৰত বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণকৈ চায় তেতিয়াহ'লে ভিডিঅ'টো বহুত ভাল পাব। আৰু যিসকলে এই ডিজাইনটো আগত বনোৱা নাই সেইসকলে এই ডিজাইনটো সম্পূৰ্ণকৈ যদি ভিডিঅ'টো চাই এই ডিজাইনটো বনাব পাৰিব। আৰু মই প্ৰথমতে এই তক্তাখিনি মাৰি ল'ম। আৰু মই ভিডিঅ'টো অলপ আজি দীঘলীয়া কৰি বনাবলগীয়া হৈছে, গতিকে মই অলপ স্পীড কৰি দিছোঁ। আৰু জোখ-মাপ যিখিনি থাকে মই জোখ-মাপখিনি আপোনালোকক ভালদৰে শ্লোপ দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই যিখিনি তক্তা লগাই আছোঁ এই তক্তাখিনি মই ভিতৰ ফালৰ পৰা লগাইছোঁ। আৰু আপোনালোকে এনেকুৱাকৈ ভিতৰ ফালৰ পৰা লগাই ল'ব। আৰু ভালদৰে আপোনালোকে ঠেঁচা দি ৰাখিব। আৰু এইটো আপোনালোকে মন কৰিব লাগিব, আপোনালোকৰ চাটাৰিংটো অলনত থাকিব লাগিব, তেতিয়া ডিজাইনটো শুদ্ধ হ'ব আৰু দেখিবলৈ ভাল লগা হ'ব। মই অলন কৰি লৈছোঁ আৰু অলন কৰি লৈ টপৰ এডাল বাটাম মাৰি লৈছোঁ যাতে ভিতৰ ফালে হালি নাযায়। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ডিজাইনটো বনোৱাৰ আগতে মই কাগজ এখনত ড্ৰয়িং কৰি লৈছোঁ ডিজাইনটো মই কেনেকুৱাকৈ বনাম। আৰু সেই ড্ৰয়িং মতে মই ডিজাইনবোৰ মই বনাই যাম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিলে গোটেইখিনি দেখা পাব। আৰু মোৰ মন্দিৰটোৰ বলটো 10 ফুট আছে। এই 10 ফুটৰ মই মিডিলত চেণ্টাৰ কৰি এটা দাগি মাৰি ল'ম। যিটো মই টপত গংগুচৰ ডিজাইন দিছোঁ সেই মিডিলটো মই কৰি ল'ম প্ৰথমতে। আৰু মিডিলটোৰ পৰাই মই সমানে দুভাগ কৰি ডিজাইনটো বনাম। দো চাইড তেতিয়া চেম হ'ব ডিজাইনটো দেখিবৰ কাৰণে। আৰু মই মিডিল কৰি ল'লোঁ এতিয়া। আৰু মিডিল কৰাৰ পাছত মই মিডিলৰ পৰা অলম কৰি দিছোঁ। অলমত মোৰ য'ত পৰিছে তাতে দাগি ৰাখিছোঁ। আৰু আপোনালোকে হাইটটোত যিমানখিনি দিব তাৰে ওপৰত ডিজাইনটো ভগাব পাৰিব। প্ৰথমতে মই আপোনালোকক দেখাই দিছোঁ, মই যিডাল সূতাত আনিছোঁ তালৈকে মোৰ 4 ফুট আছে। আৰু মই দুফালে 4টা ভাগত মই ডিজাইনটো বনাম। আৰু 4 ফুটত মোৰ 4 ভাগ কৰিলে 1 ফুট কৰি হয়। আৰু মই 1 ফুটত এই ভাইজটো মই কৰিম। আৰু আপোনালোকে চাই থাকিব, মই 4টা ভাগত মই ভগাই লৈছোঁ। আৰু প্ৰত্যেকটা ভাগৰ আপোনালোকে অলন কৰি দাগি মাৰি ল'ব লাগিব, তেতিয়া আপোনালোকৰ ডিজাইন দুফালে সমান দেখিব। আৰু আপোনালোকে দেখি আছে মই 1 ফুটত ভগাই লৈছোঁ। আৰু আপোনালোকে দেখি আছে এইটো মই ড্ৰয়িং বনাই লৈছোঁ। ড্ৰয়িংখন যেনেকুৱাকৈ মই আঁকি লৈছোঁ চেম তেনেকুৱাই হ'ব ডিজাইনটো।
ভালদৰে আঁকি লৈছোঁ। আঁকি লোৱাৰ পাছত মই এতিয়া ইয়াতে মই ইটা গাঁথনি কৰিম। এইটো লাষ্ট টাইমত ইটাটো মই সলকাই দিম। ডিজাইনটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ভালদৰে চাই থাকিব। আৰু ইয়াতে মই গাঁথনি কৰোঁতে যিটো মছলা ব্যৱহাৰ কৰিছোঁ, এই মছলাটো আপোনালোকে হাতে কাঠে ব্যৱহাৰ কৰিব, যাতে আপোনালোকৰ পিছত এই ইটাটো সহায় দিওঁতে বেছি অসুবিধা নহয়। এতিয়া মই ৰডবোৰ বেণ্ড কৰি এইটো বান্ধি ল'ম। আৰু ৰডবোৰ মই কেনেকৈ বান্ধো আপোনালোকে ভালদৰে চাই থাকিব। আৰু ৰডবোৰ আপোনালোকে ঠিক এনেকুৱাকৈ বান্ধিব, এনেকুৱাকৈ বান্ধি ল'ব। তলৰ যিবিলাক ফাইজ আছে সেইবিলাকত আপোনালোকে এনেকৈ আলমাৰি তলত দেখি ৰড জোৰাই দিব। আৰু আপোনালোকে যেতিয়া ঢালাই কৰিব, ঢালাই কৰাৰ আগতে ইয়াতে প্লাষ্টিক দি ল'ব এনেকৈ। আৰু ঢালাইটো আপোনালোকে 1/2 ইঞ্চি শিলেৰে বনাব আৰু অলপ কাঢ়া কৰি বনাব। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই। ধন্যবাদ।